গোটেই নিশা নোহোৱাকৈ কাম কৰি আছে। সময় গগৈক মই আৰু চিনাকি কৰাব নালাগে, কিন্তু বৰ্তমান সময় যি ধৰণে কাম কৰিছে নহয়, ইয়াৰ পৰা বহুখিনি শিকিব লগা আছে আমাৰ প্ৰজন্মই। সময় আজি গোটেই নিশা নুশুলা আৰু এই ধৰণে কাম কৰি আছা, কি ক'বা? তাকে মই নাজানো এতিয়া কি ক'ম। আচলতে কালি শুম বুলি ভাবিছিলোঁ, থাকি গ'ল। মানে আমাৰ কামখিনি অলপ কালি মেট্ৰেছ আচলতে আমি ৰাতি ডিষ্ট্ৰিবিউট কৰি আছিলোঁ। ৰাতি ডিষ্ট্ৰিবিউট কৰোঁতে অলপ সময় হৈ গ'ল আৰু অলপ আমাৰ বাঁহো আছিল, আমাৰ ঘৰ বনাবলৈ আৰম্ভণি কৰিবলগীয়া আছিল, ভালেমানখিনি কাম আছিল। ইফালে মিলাওঁতে অলপ মানে টোপনিও থাকি গ'ল। কালি ৰাতিটো কেনেকৈ পাৰ হৈ গ'ল আমি নিজে গম নাপালোঁ। এতিয়া আজি চাগে ৰাতি পোৱা নহ'ল, এতিয়াও সম্ভৱ 7-8টামান বাজিব হৈছেগৈ চাগে। হয়, তেনেকৈ এতিয়া হৈ যায় কামৰ কেতিয়াবা ব্যস্ততাত অলপ ভাগৰটো পাহৰি যোৱাৰ নিচিনা হয়, কিন্তু আচলতে সেয়াই আৰু কৰি গৈছোঁ, বিশেষ একো নাই। বিশেষ একো ক'বলগীয়া ঘৰুৱা সা সামগ্ৰীৰ পৰা আদি কৰি মানুহক ঘৰ বনাই দিয়াৰ পৰা 50,000 দিয়াৰ পৰা সকলো এফালৰ পৰা কৰি গৈছা, মানে যি পাৰিছা চব কৰি গৈছা, নহয় যি জানো? পাৰিছোঁ সেইটো মানে আচলতে ৰাইজে ছাপোৰ্ট কৰিছে, বিশ্বাস দেখাইছে, আৰু সেই বিশ্বাসটো মই কেতিয়াও মানে তেখেতলোকক মানে মই নিৰাশ কেতিয়াও হ'ব নিদিওঁ। আৰু সেয়াই মই যি পাৰিছোঁ সেই পৰিয়ালবিলাকক কিঞ্চিত গোটেই সমস্যাখিনি যদি অলপ হ'লেও সমাধান কৰিব পাৰোঁ যথেষ্ট। কাৰণ মই প্ৰতিটো পৰিয়ালক সম্ভৱ মই লগ কৰিব নোৱাৰিম, কিন্তু যিকেইটা পৰিয়ালক মই লগ কৰিম তেখেতলোকৰ প্ৰায়ভাগ 5% 10% যদি মই সমস্যাবিলাক দূৰ মানে অলপ আঁতৰাই দিব পাৰোঁ, সেয়া যথেষ্ট বুলি মই ভাবোঁ। সেইকাৰণে আমি স্কেলটো লাগিলে আমি ষ্টেপ বাই ষ্টেপ গৈছোঁ, কিন্তু সমাধান এটা বিচাৰিবহে চেষ্টা কৰিছোঁ। এতিয়া আচল এইটো হ'ব কথা যে আমি প্ৰায় মেট্ৰেছ যদি আনিব পাৰোঁ, মইতো কৈ আছোঁ, মই ভিডিঅ'টো বহুত কৈছোঁ যে মেট্ৰেছ আমি ৰাতি মানে আচলতে 10টা-11টা বজাত যাওঁ মেট্ৰেছ বিলাবলৈ, চাই ছাৰ্ভে কৰি। মই সেইকাৰণে কৈছোঁ যদি আপোনালোকে মেট্ৰেছ আনিব পাৰে ভাল হ'ব। কাৰণ এতিয়া মোৰ মতে শিৱসাগৰৰ ফালে পানী লেভেলটো কমা নাই, মানুহ এতিয়াও ৰাস্তাত আছে, এইফালেও মানুহে ৰাস্তাত আছে। যদিও শুকাইছে, পানী গোটেই তুলি চুলি শেষ হ'ল। মানুহে কঁকাল পোনাবলৈ কিবা এটা লাগে মানে মানুহক। সেইকাৰণে মানুহে যি দেশক কি নকয় নাজানো, কিন্তু মেট্ৰেছ এখন দেখিলে দিয়ক না বুলি কয় মানে। এইটো এটা এয়াই, বেছি ডিষ্টাৰ্ব নকৰোঁ। যি ধৰণে আচলতে কাম কৰিছে সঁচাকৈ ভগৱানৰ তুল্য। আৰু পাছত আমি দেখাই যাম সময় গৈ গোটেই কথাবোৰ কি ধৰণে কাম কৰিছে। চাওঁ বা এই ঘৰখনৰ পৰিস্থিতি চাওঁ, শুকাই আছে, অলপ নাই। সেইকাৰণে অলপ হ'লেও সুবিধা হৈছে আমাৰ যিবিলাক বস্তু আনিছোঁ আগবঢ়াবলৈ। সেইবিলাক মানে ফিটিং কৰি দিব বুলি কৈছে, যিহেতু আমি আগবঢ়াবলৈ গৈছোঁ। যিহেতু আমি এনাউন্স কৰিছিলোঁ প্ৰতিটো পৰিয়ালকে 50,000 টকাকৈ আমি আগবঢ়াইছোঁ, লগতে সামগ্ৰীবিলাকত তেখেতলোকৰ সুবিধা মতে আমি আগবঢ়াম। তেনেকৈ ৰাইজে এতিয়া নমাওঁতে মেলোতে সেইটো হেৰি লগতে সামগ্ৰীবিলাকত তেখেতলোকৰ সুবিধা মতে আমি আগবঢ়াম। তেনেকৈ ৰাইজে